ইণ্ডাষ্ট্ৰীৰ লগত জড়িত এখন কনক্লেভ পাতিছিলোঁ। তাত জাপানৰ পৰা বহুকেইটা উদ্যোগ গোষ্ঠী আহিছিলে আৰু বৰ্তমান ছেমিকণ্ডাক্টৰৰ লগত জড়িত বিভিন্ন সামগ্ৰী তেওঁলোকে জাপান আদিৰ পৰা ৰপ্তানি কৰিব, কিন্তু লাহে লাহে তেওঁলোকে অসমতে সেই সামগ্ৰীবোৰ বনোৱাৰ বাবে এটা সময়ত চেষ্টা কৰিব বা আমাৰ পৰা মাটি বাৰী বিচাৰিব আৰু ছেমিকণ্ডাক্টৰ উদ্যোগটোক কেন্দ্ৰ কৰি ইয়াৰ আশে পাশে 20-25 কিলোমিটাৰ অঞ্চলত আমাক ইণ্ডাষ্ট্ৰীৰ কাৰণে ভৱিষ্যতে মাটি লাগিব। আমি এডভান্টেজ আছাম পাতিছোঁ 25 ফেব্ৰুৱাৰীত। তাৰ পিছতো আমি আশা কৰিছোঁ বহুত নতুন উদ্যোগ আহিব আৰু মাটি বাৰী বিচাৰিব। সেইকাৰণে আগতীয়াকৈ কামৰূপ জিলা, কামৰূপ মহানগৰ জিলা, মৰিগাঁও জিলা আৰু আমাৰ নগাঁও জিলাত আমি কিছু চৰকাৰী মাটি পাওঁ নেকি তাৰ এটা ঠিক ক'ব পাৰে পৰ্যবেক্ষণ এটা আমি কৰিছিলোঁ। এইখিনি চৰকাৰী মাটি ইয়াতে আছে। ডিচিক মই ৰাতিপুৱা যাওঁতে কৈছিলোঁ যে ঘূৰি আহোঁতে মই এবাৰ চাই যাম, খালি চোৱাই কাম, কিন্তু কিবা পৰিকল্পনা হ'লে আপোনালোকক জনাম। আৰু লগতে বহুত ইনষ্টিটিউশ্যনো আহি আছে অসমত নেশ্যনেল লেভেলৰ, তাৰ সেইবিলাকৰ কাৰণেও আমাক আগতীয়াকৈ মাটি লাগে। মাটিখিনি হাতত থাকিলে সাহসেদি সকলো কথা ক'ব পাৰি। মূল কথাটো হ'ল এইটো। চৰকাৰ সাজু আছে যদিহে সকলো এতিয়া আমি লাহে লাহে বিভিন্ন প্ৰকাৰে মই ভাবোঁ যে অসমখন এটা নতুন পৰ্যায়লৈ গৈ আছে আৰু চৰকাৰে অলপ আগতীয়াকৈ সাজু হ'ব খুজিছে।